মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ এখন তালিকা দিছে আৰু এই তালিকাত কংগ্ৰেছৰ সোঁৱেবায়ে থকা কোনসকলে গৰু খায় কংগ্ৰেছৰ গৰু খোৱা সকলৰ তালিকা দিছে আৰু সেই তালিকাত কাৰ কাৰ নাম আছে আমি আপোনালোকক জনাব বিচাৰিম এই মুহূৰ্তত এই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন তালিকা প্ৰস্তুত কৰিছে আৰু অসমৰ জনতাৰ বাবে সেই বিশেষ তালিকা আগবঢ়াইছে কংগ্ৰেছৰ কোনে কোনে গৰু খায় কংগ্ৰেছৰ সোঁৱেবায়ে থকা কোনে কোনে গৰু খায় তার তালিকা দিছে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় কংগ্রেসক প্রত্যাহ্বান জানায় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় গরু খোৱা সকলৰ তালিকা দিছে আৰু সেই সকলে গৰুৰ প্ৰসংগত গৰু পালন সন্দৰ্ভত যদি মন্তব্য কৰে তেনেহলে এয়া কেনেকুৱা কথা বুলি প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায় ওয়ে বাৱে আন্দোলন কৰি থকা আধা মানুহেতো গৰু খায় তো গৰু ভক্ষণ কৰা মানুহে গৰু খোৱা মানুহে গৰু পোহাৰ কথা আলোচনা কৰে নেকি গোটে গৰু খায় ৰকিবুল হুছেইনে গৰু খায় নে নাখায় ৰেকিবুদ্দিন আহমেদে গৰু খায় নে নাখায় জাকিৰ হুছেইন সিকদাৰে গৰু খায় নে নাখায় তেওঁলোকৰ এমএলএ নুৰুল হুদাই গৰু খায় নে নাখায় তেওঁলোকৰ বিধায়ক ৰচিদ মণ্ডলে গৰু খায় নে নাখায় একে ৰচিদে গৰু খায় নে নাখায় তো গৰু খোৱা মানুহে যোনে এনেকে কাটি গৰুক মাৰে এনেকে মাৰে যাক হালাল কৰা বুলি কয় হয়নে সেই মানুহে এতিয়া গৰুৰ কাৰণে কংগ্ৰেছৰ সোঁৱে বাৱে আন্দোলন কৰি থকা আধা মানুহেতো গৰু খায় গৰু অকল ধুবুৰী টাউনত মাৰিছে য'ত ৰকিবুল হুছেইন এমপি আৰু গৰু মাৰাই নহয় গৰুৰ মাংস নামঘৰত থৈছে আজি গোটেই মানুহক এভিকশ্যন কৰি আছো লখিমপুৰ গতিকে যি মানুহে গৰুক এনেকে মাৰে সেই মানুহে এটা প্ৰশ্ন সুধি আছে যে আপুনি বেয়া মৰি যাব খোজা গৰুকেইটা কিনি আনি ঘৰত কিয় জীয়ালে আৰে এইটো বিজেপি ধৰ্ম মৰি যাব খোজা গৰু ঘৰত আনি পুহি ডাঙৰ কৰা এইটোতো বিজেপি এইটো কাম কৰেই এইটোতো মই গৌৰৱেৰে কওঁ যিকেইজনে এইটো কাম কৰিলে তেওঁলোকক মই ধন্যবাদ দিছো 1400 গৰু অকল ধুবুৰী টাউনত মাৰিছে য'ত ৰকিবুল হুছেইন এমপি আৰু গৰু মাৰাই নহয় গৰুৰ মাংস নামঘৰত থৈছে আজি গোটেই মানুহক এভিকশ্যন কৰি আছো লখিমপুৰ গতিকে যি মানুহে গৰুক এনেকে মাৰে সেই মানুহে এটা প্ৰশ্ন সুধি আছে যে আপুনি বেয়া মৰি যাব খোজা গৰুকেইটা কিনি আনি ঘৰত কিয় জীয়ালে আৰে এইটো বিজেপি ধৰ্ম মৰি যাব খোজা গৰু ঘৰত আনি পুহি ডাঙৰ কৰা এইটোতো বিজেপি এইটো কাম কৰেই এইটোতো মই গৌৰৱেৰে কওঁ যিকেইজনে এইটো কাম কৰিলে তেওঁলোকক মই ধন্যবাদ দিছো